পানী বাঢ়ি আছে চা, একদম ৰঙা ৰঙা পানী আছে। আৰু এইফালে লিটিঙৰ টিংকিটো ঠুচকৈ ফুটি গ'লে অৱস্থা বেয়া হ'ব। সেয়া চা লিটিঙৰ টিংকি, পানী একদম ৰঙা। দুখীয়া মানুহবিলাকৰ এনেকুৱা অৱস্থা হয় যে যিকোনো ক্ষেত্ৰত মানে যুঁজিব লাগে। দুখীয়াবিলাকতো সেইটো ভগৱানে চকু মিলি নাচায়, এইটো মানুহে আৰু কি ধেমালি কষ্ট কৰে নেকি দুখীয়াবোৰ? চা পানী কিমান, চা মানুহে এনেকুৱা ভাবিব যে এনেকুৱা মানে কাম কৰি থকা অৱস্থাত মানে কোনোবাই কেতিয়াবা দম দিয়ে অচিনাকি মানুহ দেখিলে দম দিয়ে, লোকেলকেইটা দম দিয়ে। কিন্তু চাওকচোন কি পৰিস্থিতিত মানে মানুহবিলাকক কাম কৰিব লাগে, দুখীয়া মানে মানুহকেইটাক। আমি মানে কাম কৰোঁ ইয়াতে, মই কাম কৰি আছোঁ এতিয়া। মই অকণমান গাড়ীত যাম, তাৰপিছত মই দেখুৱাই আছোঁ। চা কিমান কষ্ট কাম, এইবিলাক মানুহে বুজি নাপায় কেতিয়াবা, সেইকাৰণে বেয়া লাগে। ৰাস্তাত কেতিয়া কালভাৰ ব্ৰিজ চাওকচোন, আৰু সিহঁতক আপোনালোকে সুধি চাওকচোন কোনোবাই দম দিছে নেকি বুলি, কিন্তু দিয়া নাই বুলি ক'ব। কিন্তু মানুহে বহুত দম দিয়ে, বহুত। আৰু এইটোৱে হ'ল মই ইয়াতে মানে কোনো ভইচ দিয়া নাছিলোঁ, সেইকাৰণে ভইচটো দিলোঁ দেই, বেয়া নাপাব আপোনালোকে। মই ইয়াতে ভইচ দিয়া নাছিলোঁ। এটা চেনেল উঠোৱা হ'ল আৰু চেনেল আনিব, তাৰপিছত আৰু উঠাব। গতিকে মই এতিয়া ইয়াতে বহি থাকিলে নহ'ব, মই এতিয়া যাব লাগিব মোৰ নিজৰ ঠাইত। গৈ আছোঁ। চেনেলটো উঠোৱা হ'ল আৰু চেনেলৰ ওপৰত এতিয়া প্লাইউড পাৰিব, যাতে মই মছলাটো উঠাব পাৰোঁ মানে। আৰু এতিয়া মই মছলা বনাই আনিছোঁ, এয়া গাড়ী চলি আছে। আৰু মছলাটো তাতে পেলাম প্লাইউডৰ ওপৰত, তাৰপিছত বেলচাৰি লাহে লাহে দি থাকোঁ। আৰু আমাৰ ইয়াতে পাইপ বান্ধি আছে, মই পাইপৰ ভিতৰেদি মানে মালটো মছলাটো মানে পঠিয়াই দিম। আৰু এই য'ত নেকি আমাৰ শ্লাব কাম হ'ব, শ্লাবৰ মাজত মানে এটা ৱাল আছে, তাতে মানে পাইপ ঢুকি নাপায়। ঐ বাটামটো ভালকৈ গজল মাৰ না। ঐ সাধুৱে ধৰি থকা ওখ বাটামটো ভালকৈ গজল মাৰ। গজল মাৰা হোৱাই নাই, এনেকৈ মাল ঢালিব পাৰিব। সেয়া চা, এইফালে এটা ক'লা মানুহ থিয় হৈ থকাটো, তাৰ ওচৰত এটা বাটাম এটা আছে। মালটো ঢালোঁ আৰু ভাতটো খাব লাগে। ডেৰটামান বাজিলে চাগে, 2টামান বাজিবই। কেইটা বাজিব ঠিক ঠিকনা নাই। ভাইটি আহিছে, এয়া চাবি, এয়া বাইক লৈ। আৰু এতিয়া মই ভাত খাব যাওঁ, আৰু এইফালে বস্তু বজাৰ। তো ৰাতিপুৱা পানী নাছিলে ন, মানুহে এতিয়া হাল মাৰি আছিলে হয় নাই কচোন? আৰু এতিয়া কিমান পানী হৈ গ'ল? পানী বাঢ়িয়ে আছে, আকৌ পানী বাঢ়িব। আকৌ বানপানী হৈ গ'ল। চা প্ৰথমবাৰ বানপানীটো মানে এসপ্তাহ নহওঁকৈ মানে পানীটো শুকাইছিলে। আকৌ মানে পানী দ্বিতীয়বাৰ বানপানী হ'বলৈ আৰম্ভ কৰিছে। চাওক পানী আহি আছে, সেয়া চা বানপানী, সেয়া চা ছেকেণ্ড টাইম, দ্বিতীয়বাৰ 2 নম্বৰ বানপানী হ'বলৈ আৰম্ভ হৈছে। আকৌ এসপ্তাহ পাৰ নহওঁতে সেয়া চা একদম পথাৰ চথাৰ চা। এইটো আজিয়ে পানী হৈছে, আজিয়ে। ৰাতিপুৱা পানী নাছিলে ইয়াতে ক'বলৈ গ'লে ৰাতিপুৱা পানী নাছিলে, মানে মানুহে হাল মাৰি আছিলে। এতিয়া অৱস্থা নাইকিয়া হৈ গ'ল, এক দিনতে মানে কিমান পানী বাঢ়িলে। আকৌ 2 নম্বৰ পানী হ'ব চাগে। এনে বানপানী দিছে, আৰু বৰষুণ আহি আছে। চা ইমান বানপানী, বহুত বানপানী। বৰ্তমান এইয়া বানপানী, ঠাণ্ডা বতৰ, মোজাং। এইয়া মানুহ আহি আছে আৰু 2টা আমাৰ মিস্ত্ৰী।